যিসকল মানুহে চৰকাৰী টয়লেট পোৱাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিছিল সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ ৯০০০ কোটি টকা। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ ৯০০০ কোটি টকা পোৱা নাই তেন্তে অতি সোনকালে কৰক এইখন কাম। তো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম চৰকাৰী টয়লেট লৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে ইতিমধ্যে চৰকাৰী টয়লেট বনাবলৈ অসমৰ ১ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত প্ৰদান কৰিছে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ ৯০০০ কোটি টকা। তো প্ৰথমে ২ অক্টোবৰ ২০২৩ চনত প্ৰদান কৰিছে, পিছত আকৌ ২ মাৰ্চ ২০২৪ তাৰিখে অসমৰ ১ লাখ দুখীয়াসকলক চৰকাৰী টয়লেট বনাবলৈ প্ৰথম কিস্তি ৯০০০ কোটি টকা প্ৰদান কৰিছে। তো আপোনালোকে যদি এতিয়ালৈকে পোৱা নাই তেন্তে নিজৰ মোবাইলৰ প্ৰথমে ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰোম ব্ৰাউজাৰ অপেন কৰি সাৰ্চ বাৰত জাষ্ট লিখিব SBM। তো এইখিনি লিখি পেলাই যেতিয়া আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ সাৰ্চ কৰি দিব, সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। তলত লিখা চাব পাৰিব স্বচ্ছ ভাৰত মিছন। তো স্বচ্ছ ভাৰত মিছন যে লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত আপোনালোকে অফিচিয়েল ৱেবছাইটটো স্ক্ৰল ডাউন কৰি তলত আহিব লাগিব। তলত আহিলে ইয়াতে কেইটামান অপশ্যন চাব পাৰিব। ইয়াৰ মাজৰ পৰা ২ নম্বৰত লিখা চাব পাৰিব এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL। তো এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL যে লিখা আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে প্ৰথমে লিখা চাব পাৰিব এণ্টাৰ মোবাইল নাম্বাৰ। তো এইটো ঘৰত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো বহাই দিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো বহাই ৰাইট সাইডে গেট OTP অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এখন OTP আহিব। OTPটো অহাৰ পিছত এণ্টাৰ OTPৰ ঘৰত বহাই দিব। বহাই দিয়াৰ পিছত তলত চাব পাৰিব কেপচা কেইটা এণ্টাৰ সিকিউৰিটি কোড যে লিখা আছে এইটো ঘৰত বহাই তলত সাইন ইন অপশ্যনত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ওপৰত লেফ্ট সাইডত চাব পাৰিব 3 লাইন। তো 3 লাইন যে দিয়া আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা দুটা অপশ্যন আহিব। ইয়াৰ মাজৰ পৰা দ্বিতীয় নম্বৰত লিখা চাব পাৰিব ভিউ এপ্লিকেশ্যন। তো ভিউ এপ্লিকেশ্যন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে প্ৰথমে এপ্লিকেশ্যন নাম্বাৰ, তাৰপিছত এপ্লিকেশ্যন ডেট, তাৰপিছত ষ্টেটাছ, তাৰপিছত লিখা চাব পাৰিব ট্ৰেক ষ্টেটাছ। তো ট্ৰেক ষ্টেটাছ যে লিখা আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে যেতিয়া ক্লিক কৰি দিব আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ সন্মুখত আপোনালোকে আবেদন কৰাৰ সময়ত যিখিনি তথ্য পাতি দিছিল, যিখন বেংক একাউণ্ট দিছিল, গোটেইখিনি তথ্য ইয়াতে চাব পাৰিব। চোৱাৰ পিছত স্ক্ৰল ডাউন কৰি তলত আহিলে প্ৰথমৰ অপশ্যনটোত লিখা চাব পাৰিব এপ্লিকেশ্যন ৰিচিভ ডেট। তো এপ্লিকেশ্যন ৰিচিভ ডেটটো আপোনালোকে চাই ল'ব। চোৱাৰ পিছত দ্বিতীয় নম্বৰ অপশ্যনটো অৰেঞ্জ কালাৰৰ হৈছে নে নাই। তো আপোনালোকৰ যদি প্ৰথম অপশ্যনটো অকল অৰেঞ্জ কালাৰৰ হৈছে, দ্বিতীয় নম্বৰ অপশ্যনটো যদি এতিয়ালৈকে অৰেঞ্জ কালাৰৰ হোৱা নাই তেন্তে আপোনালোকৰ কিন্তু ভেৰিফিকেশ্যন এতিয়ালৈকে হোৱা নাই। ভেৰিফিকেশ্যন হোৱাৰ পিছতহে আপোনালোকে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি ৯০০০ কোটি টকা লাভ কৰিব। তো যিসকলে এতিয়ালৈকে চৰকাৰী টয়লেটৰ টকা পোৱা নাই এনেকৈ নিজৰ মোবাইল দি ষ্টেটাছখন চাই ল'ব টকাখিনি পাবনে নাই। তো আজি ইমানেই, ধন্যবাদ।